নমস্কাৰ এভরিবডি। আমি গ্রামার আর্টিকুল এ আৰু এনৰ ব্যৱহাৰ তিনটা ক্লাছ হ'ল। এইটো আমাৰ 4 নম্বৰ ক্লাছ হ'ল। এ আৰু এনৰ ব্যৱহাৰ প্ৰথমতে আমি তোমালোকক কৈছিলো যে এ এ ক'ত ক'ত ব্যৱহাৰ কৰিব লাগে কেইটামান আমি পইণ্ট শিকাইছিলো, হয় নে? এ আৰু এনৰ ব্যৱহাৰ ক'ত ক'ত কৰিবলৈ আমি কেইটামান পইণ্ট শিকাইছিলো। আমি যে কওঁ এনটো কেতিয়া ব্যৱহাৰ হয়, যেতিয়া এ দুবাৰা ৰিপিট হলে তার মাজত কি দিব লাগিব, এটা এন দিব লাগিব। বুঝি পাইছা না? এ যদি দুবাৰা রিপিট হব তার মাজত আমি কি ব্যবহার কৰিব লাগিব, এন ব্যবহার কৰিব লাগিব। এইটো সবৰে মোৰ মনত আছে। তাৰ পাছত আহিলি আৰু যদি এৰ যদি শুন এটা ওয়ার্ডৰ আগত যদি এ উচ্চারণ হব তার আগত আমি কি বহাব লাগিব, এর হলনি এন বহাব লাগিব, হয় নাই? মানে এ টো দুবাৰা রিপিট হব নালাগে। মনত আছে নাই না পাহৰি গলা? নাই পাহৰা না, হয় নাই? এতিয়া চোৱা আৰু আৰু এটা ব্যৱহাৰ কি দিছিলো, এটা বা এজন অৰ্থত আমি এ আৰু এন ব্যৱহাৰ কৰো। 2 নম্বৰ ব্যৱহাৰ কি আছিলে, কোনোবা, হয় নাই? এনি, যিকোনো অৰ্থত আমি কি ব্যৱহাৰ কৰিব লাগে, এ আৰু এন। আৰু এটা কি আছিলে কোৱাচোন তাৰ কামত, হে ডাব্লিউ আৰু ওয়াই থাকিলে কি, যিকোনো এটা ওয়ার্ডৰ আগত যদি ডাব্লিউ, এইটো চা, যদি এটা ওয়ার্ডৰ আগত ডাব্লিউ আৰু কি থাকিব লাগিব, ওয়াই, এই দুটা সেমি ভেলের আগত সদায় কি বহিব, এ। যেনেকৈ আমি লিখিলো এ ইয়েলো, হয় নাই? এ ইয়েলো, বুঝি পালি নাই? এ ইয়েলো, এ ওয়ান্ডারফুল, কি হব, এ ওয়ান্ডারফুল, বুঝি পালি নাই? এ ওয়ান্ডারফুল। ঠিক তেনেকুৱা। আৰু এটা কি আছিলে, এ আৰু আই থাকিলে কি কি বহাব লাগিব, এন। এইটো মনত থবা, এ আৰু আই থাকিলে আমি কি বহাব লাগিব, এন। আৰু ডাব্লিউ আৰু ওয়াই থাকিলে এ বহাব লাগিব। আৰু এটা বা এজনত আমি কি ব্যৱহাৰ কৰো, এ ব্যৱহাৰ কৰো, এ বা এন ব্যৱহাৰ কৰো। এটা বা এজন অৰ্থ প্ৰকাশ কৰিবলৈ এ ব্যৱহাৰ কৰো। এটা কোনোবাজন, আমি নাজানো কিন্তু নাম, যার পরিচয় নাম উল্লেখ নাই, কোনোবাজন, তেনে ক্ষেত্রত আমি কি ব্যবহার কৰো, এ আৰু এন ব্যবহার কৰো, হয় নাই? তার পিছত মই এটা কৈছিলো যে কমন নাউন, যদি কমন নাউনটো যদি সিঙ্গুলার থাকিব, তেতিয়া আমি আর্টিকুল 100% বহাব লাগিব এ আৰু এন। বুঝি পালি নাই? সেইটো আমি কেই নম্বৰ ক্লাছত কৈ গৈছিলো, 3 নম্বৰ ক্লাছত আছে দেই। কোনোবা যদি ক্লাছ হোৱা নাই, আপোনালোকে 1, 2, 3 লেকচার 1, লেকচার 2, লেকচার 3 সিরিয়াল ভাবে চাই আহক। আমার গ্রামার, ডিটারমিনার, আর্টিকুল চেপ্টার ভালদৰে আপোনালোকে বুজি পাব। এতিয়া চোৱা, আমি প্ৰথম এটা পইণ্ট কৈছিলো কি, কমন নাউন। কি কৈছিলো, কমন নাউন। কমন নাউনটো যদি সিঙ্গুলার নাম্বার হব, কমন নাউনটো যদি কি হব, সিঙ্গুলার নাম্বার হব। সিঙ্গুলার, কমন নাউন সিঙ্গুলার নাম্বার হব, হয় নাই? সিঙ্গুলার নাম্বার হব। কমন নাউনটো যদি সিঙ্গুলার নাম্বার হব, আর্টিকুল 100% বহিব, হয় নাই? এটা ইয়ার আগত আর্টিকুল, আর্টিকুল 100% বহিব। বুঝি পালি নাই? এইটো কৰাইছিলো, হয় নাই? কমন নাউনটো যদি সিঙ্গুলার নাম্বার হব, তো তার আগত আর্টিকুল 100% বহিব। এটা কমন নাউন কোনবিলাক, এতিয়া চোৱা ৰবা। এইটো যেনিবা ছোৱালী হয়, ইয়াৰ চুলি আছে দীঘল দীঘল দেই, এইটো কি হয়, ছোৱালী, হয় নাই? এইটো ছোৱালী, ইয়াৰ নাম হল ৰুমি। ইয়াৰ নাম কি দিছো, ইয়াৰ নাম কি দিলো, ৰুমি, হয় নাই? ইয়াৰ নাম কি দিলো আমি, ৰুমি। ইয়াৰ নাম কি, ৰুমি। ৰুমি এটা কি নাম হয়, ৰুমি এটা কি
কি নাম হয়? প্রপার নাউন। রুমি এটা কি নাউন হয়? প্রপার নাউন। প্রপার নাউন বুঝি পালি নাই? প্রপার নাউন। রুমি এটা কি নাউন হয়? প্রপার নাউন। যদি তুমি ইয়াৰ নামে না জানা, ইয়াক তুমি তোমালোকে ইয়াৰ নাম জানা বুলি রুমি বুলি চিঞৰি দিলা। যদি তুমি ইয়াৰ নামে না জানা তেতিয়া কি বুলি চিঞৰিবা? ঐ ছোৱালী বুলি চিঞৰিবা, হয় নাই? ছোৱালী কি বুলি চিঞৰিবা? ছোৱালী। ছোৱালী বুলি চিঞৰিবা নাই? ছোৱালীটো কি বুলি কয় ইংলিছত? গাৰ্ল, GIRL, হয় নাই? গাৰ্ল বুলি কয়, হয় নাই? তো এইটো কি নাউন হ'ব? কমন নাউন। বুজি পালি নাই? কমন নাউন। কমন নাউন বুজি পালি ক? কমন নাউন কাক কয়, প্ৰপাৰ নাউন কাক কয় বুজি পালি? আমি ইয়াক এটা প্ৰপাৰ নাম দিছো, তাৰ নাম কি দিছো? ছোৱালীজনীৰ নাম রুমি। যদি আমি তার কমন নাউন কি হব? গার্ল, ছোৱালী। আর যদি লড়া থাকে, লড়াটো কি হব? কমন নাউন, হয় না? লড়াটো কি হব? কমন নাউন। যদি লড়াটোর নাম থাকে অমিত, অমিত নামটো কি হব? প্রপার নাউন। এলিফেন্ট এটা কি নাউন? কমন নাউন। এলিফেন্ট এটা কি? কমন নাউন। যদি এলিফেন্ট আমি নাম এটা দি দিম, হয় নাই? যেনেকে নামে এটা দি দিম, কিবা এটা নাম দিলে তেতিয়া সেই নামটো কি হব? যদি এলিফেন্টের নাম কিবা এটা কচোন, কি নাম দিবি? সুরজ দি দিল এলিফেন্টের নাম। তো সুরজ কি হল? এটা প্রপার নাউন। আর এলিফেন্ট কি হল? কমন নাউন, হয় নাই? এটা কুকুর, কুকুরটো যদি নাম তোমালোকে এটা কুকুর, হয় নাই? তোমালোকে কুকুরটো কুকুর বুলিয়ে কবা নাই? কুকুর বুলি কবা। যদি কুকুরটোৰ নাম আমি দি দিম মিকু, কি দি দিম? মিকু দি দিম। তেনেহলে মিকু দি দিম দেই। এই মিকু নামটো কি হব? কোৱাচোন? প্রপার নাউন। মনত থাকিব? প্রপার নাউন। আৰু আমি ইটো কুকুর অরিজিনাল কি হয়? কুকুর হয়। এই কুকুর কি হব? কমন নাউন। কি হব? কমন নাউন। বুজি পাইছ নাই? কমন আৰু প্রপার বিষয়ে বুজি পালা নাই? কোৱা সবে পাইছা? যদি কুকুর নাম মই টাইগার দি দিম, যা টাইগার, কুকুর নাম কি দিলু? টাইগার। তো টাইগারটো কি নাম হব? প্রপার নাউন, হয় না? আমার ঘৰত এটা টাইগার আছে, প্রপার নাউন। বাঘ আছে নাকি? নাই, প্রপার নাউন। কিন্তু কুকুরটোর নাম কি দিলু? টাইগার। টাইগার এটা কি নাউন হল? প্রপার নাউন। কিন্তু ই অরিজিনালি কি আমি কি হয়? কুকুর হয়। তো কুকুরটো কি বুলি কম? আমি ডগ বুলি কম। ইংলিশত কি বুলি কম? ডগ। ডগ এটা কি নাম হল? কমন নাউন, হয় নাই? এতিয়া কমন আৰু প্ৰপাৰ বিষয়ে কাৰো প্ৰব্লেম আছে নেকি? নাই নহয়। ঠিক তেনেকুৱা যদি কমন নাউনটো যদি সিঙ্গুলার থাকিব তো তার আগত আর্টিকুল 100% বহিব, হয় নাই? যেনেকে আমি কওঁ না এ বয়, কওঁ নাই? এজন ল'ৰা থাকিলে আমি কি বুলি কওঁ? এ বয়, কওঁ নাই? এ বয়, হয় নাই? বয় এটা কি নাউন? কমন নাউন। কমন নাউন এটি সিঙ্গুলার, হয় নাই? যদি এইটো বয়স থাকিলে আমি এ বয়স কম নেকি? হ্যাঁ, এটাতকৈ অধিক ল'ৰা থাকিলে আমি এ বয়স কম নেকি? নকম। গতিকে এইটো হ'ব কি? ভুল, হয় নাই? এ গার্ল কি লিখিম? এ গার্ল, GIR, এ গার্ল। এ গার্ল এটা কি হয়? গার্ল এটা কমন নাউন, হয় না? এইটো সিঙ্গুলার নাম্বার না প্লুরাল নাম্বার? সিঙ্গুলার নাম্বার। গতিকে আমি কি বুলি কম? এ গার্ল। এইটো শুদ্ধ। বুজি পালি নাই? এটা কমন আৰু প্রপার বিষয়ে কারো প্রবলেম নাই নহয়? কমন নাউন যদি সিঙ্গুলার নাম্বার থাকে তেতিয়া তাৰ আগত আর্টিকুল 100% বহিব, হয় না? AND 100% বহিব। এন টো কেলে বহি বুজি পাইছো? এ টো দুবাৰ রিপিট নহব কাৰণে এন টো বহাই দিম। কিন্তু রিয়েল কবৰ আর্টিকুল দুটাই আছে, এ আৰু ডি। কি আছে? এ আৰু ডি। সবৰে কাৰো কিবা ডাউট আছে নেকি? নাই, নাই নহয়? কালি আমি এইটো কৰাইছিলো কমন আৰু অলপ আছে, ৰবা বহিখন। এতিয়া চোৱা, মই লিখি দিছো কি ই নম্বৰ পইণ্ট। এইটো এ আৰু এনৰ ব্যৱহাৰ ই নম্বৰ পইণ্ট লিখিছো দেই। এ আৰু এনৰ ব্যৱহাৰ ই নম্বৰ পইণ্ট। ইয়াত লিখিছো কি? প্ৰপাৰ নাউন। প্ৰপাৰ নাউন তোমালোকে বুজি পালা নহয়? পালা নাই? পালা। এই সব প্রপার নাউন। প্রপার নাউন, প্রপার পার্সন। এই কি লিখিছো? প্রপার পার্সন। এটা মানে প্রপার মানুহ। এইটো মানিস। মানিস এটা মানুহৰ নাম হয় না? মানিস এটা কাৰ নাম হয়? মানুহৰ নাম মানিস। মানিস এটা কি নাম হয়? প্রপার নাউন। কি নাম হয়? প্রপার নাউন, হয় না?
কিন্তু মানুহ এটা কি মানুহটোক আমি কি বুলি কম মানুহ বুলি কম তো মানুহ এটা নাম হয় নে নাম তো সেইটো কি নাউন হয় কমন নাউন সেইটো কি নাউন হয় আমি মানুহ বিলাকক মানুহ বুলি কম তাক যদি আমি নাম ধৰি মাতিম মনীষ বা অৰ্জুন হয় নে বা কিবা নাম ধৰি মাতিম তেতিয়া সেই নামটো কি নাম হ'ব প্ৰপাৰ নাউন হয় নে এতিয়া তাৰ নাম ৰাম বুলি মাতিলো হয় নে ৰাম এটা কি নাম হ'ল প্ৰপাৰ নাউন কিন্তু সিটো মানুহ হয় নে সিটো মানুহ হয় নে তো মানুহটো কি নাউন হয় কমন নাউন বুজি পালি নাই ঠিক তেনেকুৱা মনীষ ঠিক তেনেকুৱা ইয়াত লিখিছো কি খান ছাৰ কি লিখিছো খান ছাৰ হয় নে তো খান ছাৰ মানুহ হয় বা ই ছাৰ হয় কিন্তু তাৰ নাম কি খান হয় নে তো এইটো কি নাউন হ'ল প্ৰপাৰ নাউন ৰহান হয় নে কোনোবা এটা মানুহৰ নাম কি হ'ল ৰহান দিছে তো ৰহান এটা কি নাউন হ'ল প্ৰপাৰ নাউন চবৰে ঠিক আছে একো প্ৰব্লেম নাই নহয় তাৰ পাছত দিছো কি প্ৰপাৰ প্লেচ মানে কি ঠাই জেগা এতিয়া চোৱা মই লিখিলো কি নাজিৰা হয় নে পাছত লিখিবি বাবনি আগত চাই ল বুজি ল পাছত লিখিবি দেই এতিয়া লিখিব নালাগে নাজিৰা হয় নে হে এতিয়া নাজিৰাটো এটা নাম হয় নে এইটো কি নাম হ'ল প্ৰপাৰ নাউন কিন্তু নাজিৰাৰ কমন নাউনটো কি টাউন আমি নাজিৰাটো কি বুলি কওঁ টাউন বুলি কওঁ নাজিৰাটো কি বুলি কওঁ টাউন বুলি কওঁ হয় নে কিন্তু ইয়াৰ প্ৰপাৰ নাউন কি হ'ল নাজিৰা বা নাজিৰাটোক আমি চিটি বুলি কওঁ ইংলিছত কিন্তু ইয়াৰ প্ৰপাৰ নাউনটো কি হ'ল প্ৰপাৰ নাউন কি নাজিৰা হয় নে নাজিৰা ঠিক তেনেকুৱা শিৱসাগৰ এটা টাউন হয় নে এটা শিৱসাগৰ এটা কমন নাউন প্ৰপাৰ নাউন কিন্তু ইয়াৰ যদি শিৱসাগৰ প্ৰপাৰ ইয়াৰ কমন নাউনটো কি হ'ল টাউনে হ'ব নে শিৱসাগৰ টাউন আমি কওঁ নে শিৱসাগৰ টাউন নাজিৰা টাউন হয় নে ঠিক তেনেকুৱা দিল্লী এটা কি হয় টাউনে হয় নে তো এইটো কি হয় এটা প্ৰপাৰ এইটো প্ৰপাৰ নাউন দিল্লী এটা কি প্ৰপাৰ নাউন হয় নে তাৰ কমন নাউন কি বুলি আমি দিল্লী এটা চহৰ বুলি কম নাই ঠিক তেনে এটসেট্ৰা এইটো হ'ল কি প্ৰপাৰ প্লেচ ঠিক তেনেকুৱা প্ৰপাৰ থিং এইটো গীতা বাইবেল ৰামায়ণ মহাভাৰত গীতা এটা কি বস্তু কিতাপ হয় নে কিতাপ গীতা এটা কি হয় গ্ৰন্থ হয় বা কিতাপ হয় তো ইয়াৰ কমন নাউনটো কি গীতাৰ কমন নাউনটো কি কিতাপ বা বুক বুলি কম হয় নে বা গ্ৰন্থ বুলি কম কিন্তু ইয়াৰ প্ৰপাৰ নাউনটো কি কিতাপৰ গীতা বুজি পালি নাই গীতা ঠিক বাইবেল এটা কি হয় কিতাপে হয় না আৰু কিবা হয় কিতাপ বা কিবা এটা গ্ৰন্থ হয় কিন্তু তাৰ কমন নাউনটো কি কিতাপ কমন নাউন কি কিতাপ বা তোমালোকে গ্ৰন্থ বা বুক বুলি কবা কিন্তু তাৰ প্ৰপাৰ নাউন কি আছে বাইবেল ৰামায়ণ এটা কি গ্ৰন্থ হয় নে ৰামায়ণ এটা গ্ৰন্থ বা কিতাপ বা বুক হয় তাৰ কমন নাউনটো কি গ্ৰন্থ হয় নে কমন নাউনটো কি গ্ৰন্থ হয় নে বা বুক বুলি কম কিন্তু প্ৰপাৰ নাউনটো কি ৰামায়ণ ঠিক তেনেকুৱা মহাভাৰত এটা গ্ৰন্থ হয় নে সেইবিলাক ধৰ্ম গ্ৰন্থ বুলি কয় মানে ধৰ্মৰ কথা লিখা আছে বুলি ধৰ্ম গ্ৰন্থ নে কি কয় ধৰ্ম গ্ৰন্থ এতিয়া মহাভাৰত এটা কি হয় গ্ৰন্থ হয় নে গ্ৰন্থ মানে কি কিতাপ বা বুক হয় তো তাৰ কমন নাউনটো কি হ'ল কিতাপ কিন্তু প্ৰপাৰ নাউনটো কি মহাভাৰত বুজি পালি নে তোমালোকে এইটো চোৱা এইটো এটা কিতাপ এইটো কি হয় এটা তোমালোকে কি বুলি ক'লা এইটো কি বুলি ক'লা কিতাপ এই বস্তুটো কি বুলি ক'লা কিতাপ বুলি ক'লা কিন্তু ইয়াৰ নামটো কি কিতাপটো কি নাম হয় কমন নাউন হয় নে কমন নাউন হয় নে ইয়াত তোমালোকে যদি প্ৰপাৰ নাউনটো যদি তোমালোকে জানিব বিচাৰি ইয়াত কি লিখা আছে এন এপ্ৰচ টু ইংলিছ গ্ৰামাৰ এণ্ড কম্পিটিশ্যন হয় নে এইটো কি কিতাপ হয় ইংলিছ গ্ৰামাৰ কিতাপ হয় নে তো ইংলিছ গ্ৰামাৰ তোমালোক কোৱা মানে কি এইটো কমন নহয় এইটো কি প্ৰপাৰ নাউন বুজি পালি নে ইংলিছ গ্ৰামাৰটো কি হ'ল প্ৰপাৰ নাউন চবৰে প্ৰপাৰ কমন ক্লিয়াৰ হৈ গ'ল প্ৰপাৰ এনিমেল কুকুৰটোৰ তোমালোকে নাম দি দিলা টাইগাৰ টমি মেকুৰীটোৰ নাম দিলে কি টমি তো কুকুৰটো আমি এটা নাম দিছো সেই নামটো কি টাইগাৰ তো টাইগাৰ এটা কি নাম হ'ল প্ৰপাৰ নাউন কিন্তু টাইগাৰটোৰ কমন নাউনটো কি হ'ব কুকুৰ হয় নে আমি টাইগাৰ মাতিলে কি বাঘ আহিব নেকি কুকুৰটো আহিব ওলাইলে হয় নে তো কুকুৰটো এটা হ'ল কি কমন নাউন ঠিক টমি এটা হ'ল মেকুৰী এটা কি নাউন হ'ল কমন নাউন মেকুৰী এটা কি নাউন হ'ল মেকুৰী এটা হ'ল কমন নাউন বুজি পালি নাই হয় নাই ইয়াৰ নাম যদি আমি টমি ৰাখি দিলো হয় নাই টমি ৰখাৰ কাৰণে ইয়াৰ নামটো কি হৈ যাব টমিৰ নামটো কি হ'ব প্ৰপাৰ নাউন বুজি পালি নাই
তো তোমালোকে এতিয়া প্ৰপাৰ বিষয়ে আমি এতিয়া এ আৰু এন ক'ত ক'ত ব্যৱহাৰ হয় এতিয়া আমি প্ৰপাৰ নাউনৰ বিষয়ে সেকেন্ড এটা স্টেপ লিখাই ল'ম এইটো তোমালোকে লিখি লোৱাচোন এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট বস্তু দেই সবে লিখি লোৱা সবত লিখা হ'ল এইবিলাক লিখি লোৱা দেই প্ৰপাৰ পাৰ্সন কোনবিলাক হয় নাই তাৰকি প্ৰপাৰ প্লেস প্ৰপাৰ থিং প্ৰপাৰ এনিমেল এতিয়া প্ৰপাৰ নাউনত এ আৰু এন কেনেকৈ ব্যৱহাৰ হয় মই এটা চমুকে লিখি দিছো দেই তাৰপিছত তোমালোকক বুজাই দিম এটা চমুকে এটা লিখা হ'ল সবত এতিয়া চোৱা আমি কি লিখিছো পইণ্ট এটা মই দিছো চোৱা সাধাৰণতে প্ৰপাৰ নাউনৰ আগত এ আৰু এন ব্যৱহাৰ নহয় ইয়াত কি লিখিছো সাধাৰণতে প্ৰপাৰ নাউনৰ আগত এ আৰু এন ব্যৱহাৰ নহয় কিন্তু যেতিয়া প্ৰপাৰ নাউনক কোনো সাধাৰণ অৰ্থত বা তুলনাত ব্যৱহাৰ কৰা হয় তেতিয়া এ আৰু এন ব্যৱহাৰ হয় চোৱা সাধাৰণতে কি কৈছে যেতিয়া এ আৰু এন ইয়াত কৈছে কি সাধাৰণতে প্ৰপাৰ নাউনৰ আগত এ আৰু এন ব্যৱহাৰ নহয় কিন্তু যেতিয়া প্ৰপাৰ নাউনক কোনো সাধাৰণ অৰ্থত বা তুলনাত ব্যৱহাৰ কৰা হয় তেতিয়া এ আৰু এনৰ ব্যৱহাৰ হয় মানে কি সাধাৰণতে প্ৰপাৰ নাউনৰ আগত এ আৰু এন ব্যৱহাৰ নহয় কিন্তু প্ৰপাৰ নাউনক কোনো ব্যক্তিৰ লগত বা কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া তাত কি ব্যৱহাৰ হয় আৰ্টিকল এ আৰু এন ব্যৱহাৰ কৰিব পাৰি বুজি পালি নাই সাধাৰণতে আমি কি প্ৰপাৰ নাউনত এ আৰু এন ব্যৱহাৰ নহয় কিন্তু 100% কোৱা নাই 80% ব্যৱহাৰ নহয় কিন্তু 20% ব্যৱহাৰ হয় প্ৰপাৰ নাউনত আৰ্টিকল 80% ব্যৱহাৰ নহয় কিন্তু 20% ব্যৱহাৰ হয় কোন বিলাকত ব্যৱহাৰ হয় প্ৰপাৰ নাউনক যদি আমি আনৰ লগত তুলনা কৰিম তেতিয়া আমি কি ব্যৱহাৰ কৰিম আৰ্টিকল এন ব্যৱহাৰ কৰিম বুজি পালি নাই নাই পোৱা এইটো এক্সাম্পল চালে তোমালোকে বুজি পাবা হি ইজ এ নিউটন ইন আৱাৰ ক্লাছ অসমীয়াটো লিখি দিছো তোমালোকে বুজি পাবৰ কাৰণে তেওঁ আমাৰ ক্লাছৰ নিউটন হয় এতিয়া তেওঁ আমাৰ ক্লাছৰ নিউটন হয় এতিয়া চোৱা হি ইজ এ নিউটন এতিয়া নিউটন এটা কি নাউন হয় নিউটন এটা কি নাউন হয় প্ৰপাৰ নাউন হয় নাই এতিয়া নিউটনক আমি কাৰ লগত তুলনা কৰিছো বা সি মানে কি তেওঁ আমাৰ ক্লাছৰ নিউটন হয় আমি কাক তুলনা কৰিম তেওঁক কৰিলো হয় নাই কি লিখিলো হি ইজ এ নিউটন ইন আৱাৰ ক্লাছ মানে কি তেওঁ আমাৰ ক্লাছৰ নিউটন হয় বুলি আমি তুলনা কৰিলো হয় নাই তো চোৱা এই প্ৰপাৰ নাউনটোক আমি কি কৰিলো আনৰ লগত তুলনা কৰিলো নাই কিন্তু সি নিউটন হয় নেকি তোমালোকে ক্লাছৰুমত বহি আছা তোমালোকে কোনোবা এজন বা ময়ে কলো যে সি আমাৰ ক্লাছৰ নিউটন হয় তো সি হয় জানো সঁচাকে নিউটন নহয় তো আমি নিউটন এটা কি হল প্ৰপাৰ নাউন কিন্তু প্ৰপাৰ নাউনটোক আমি কাৰোবাৰ লগত তুলনা কৰিলো নাই তো সেইকাৰণে প্ৰপাৰ নাউনক যদি আমি তুলনা কৰো কাৰোবাৰ লগত তেতিয়া তাৰ আগত কি বহিব আৰ্টিকল বহিব সেইকাৰণে ইয়াত আৰ্টিকল কি বহিলে এ বহিলে হয় নাই এ মানে কি এজন বুজাইছে এ নিউটন এইটো চা ইয়াত এন কেলে নবহিলে ইয়াত দুবাৰা উচ্চাৰণ মানে ৰিপিট নহব বুলি হয় নাই এতিয়া এ বহিলে এ দিয়ে দুবাৰা ৰিপিট হৈছে নিউটন নাই হোৱা নাই সেইটো কাৰণে এ বহিলে সেইকাৰণে কৈছে কি প্ৰপাৰ নাউনক যদি আনৰ লগত যদি তুলনা কৰা হয় তেতিয়া তাৰ আগত কি বহিব আৰ্টিকল বহিব এ আৰু এন 20% বহিব কিমান পাৰ্চেন্ট 20% কিন্তু 80% প্ৰপাৰ নাউনৰ আগত আৰ্টিকল দিব লাগে নেকি 80% আৰ্টিকল 80% প্ৰপাৰ নাউনৰ আগত আৰ্টিকল নবহে কিন্তু 20% প্ৰপাৰ নাউনৰ আগত আৰ্টিকল বহিব মনত থাকিব সবে কোৱা প্ৰপাৰ নাউনক যদি এই লিখা আছে অকবাৰ চাই দিছো কিন্তু যেতিয়া প্ৰপাৰ নাউনক কোনো সাধাৰণ অৰ্থত বা তুলনাত ব্যৱহাৰ কৰা হয়
যেতিয়া প্ৰপাৰ নাউনক কোনো সাধাৰণ অৰ্থত বা তুলনাত ব্যৱহাৰ কৰা হয় তেতিয়া তাৰ আগত কি বহিব আৰ্টিকুল বহিব প্ৰপাৰ নাউনক কোনো সাধাৰণ অৰ্থত বা তুলনাত ব্যৱহাৰ কৰা হয় ইয়াক তুলনা কৰিছে নে নিউটন এটা প্ৰপাৰ নাউন হয় নিউটনক কাৰ লগত তুলনা কৰিছে তেওঁৰ লগত তুলনা কৰিছে নে গতিকে প্ৰপাৰ নাউনক তুলনাত ব্যৱহাৰ কৰিলে তেতিয়া তাৰ আগত কি বহিব আৰ্টিকুল বহিব বহিলে না আৰ্টিকুল এতিয়া এটা আৰ্টিকুল হয় না এটা বুজি পালি নাই তুমি সবাই বুজি পালি নাই প্ৰপাৰ নাউনক যদি আনৰ লগত বা কাৰোবাৰ লগত বা কোনো অৰ্থত তুলনা কৰা হয় প্ৰপাৰ নাউনক যদি তুলনা কৰা হয় তেতিয়া তাৰ আগত কি বহিব আৰ্টিকুল বহিব হয় নাই এ বহিব বা এনো বহিব পাৰে হয় না আমি কি এই ওয়ার্ডটো চাই আমি এ বা এন বহাব লাগে বুজি পালি নাই এই এনৰ বিভাগটো বুজাইছিলোৱে ভালকে হয় নাই সেইকাৰণে প্ৰপাৰ নাউনক যদি আনৰ লগত বা প্ৰপাৰ নাউনক যদি কোনো সাধাৰণ অৰ্থত বা তুলনাত ব্যৱহাৰ কৰা হয় এটা প্ৰপাৰ নাউনটোক আমি এটা তুলনাত ব্যৱহাৰ কৰিছো নাই এই নিউটনটোক আমি তুলনাত ব্যৱহাৰ কৰিছো নাই সেইকাৰণে ইয়াত কি বহিলে এ নিউটন আৰ্টিকুল বহালো হি ইজ এ নিউটন ইন আৱাৰ ক্লাছ তেওঁ আমাৰ ক্লাছৰ নিউটন হয় হয় নাই তেওঁ আমাৰ ক্লাছৰ নিউটন হয় নিউটন এটা বিজ্ঞানীৰ নাম আছিল হয় নাই তেওঁ আমাৰ ক্লাছৰ কি হয় এজন নিউটন হয় তোমালোকে কোৱা নাই সি আমাৰ ক্লাছৰ এজন শচীন তেণ্ডুলকাৰ হয় সি আমাৰ ক্লাছৰ আইনষ্টাইন হয় বুলি কোৱা নাই এটা আইনষ্টাইনক আমি তুলনা কৰিলো নাই তেতিয়া সি আমাৰ ক্লাছৰ আইনষ্টাইন হয় বুলি তোমালোকে ক'লে তেতিয়া কি লিখিবা হি ইজ এ আইনষ্টাইন ইন আৱাৰ ক্লাছ বুজি পালি নাই হ্যাঁ বা রাম ইজ এ আইনষ্টাইন রাম ইজ এ আইনষ্টাইন ইন আৱাৰ ক্লাছ হয় নাই তোমালোকে কোৱা ঠিক তেনেকুৱা এতিয়া আইনষ্টাইনক কাৰ লগত তুলনা কৰিলা তেওঁৰ লগত তুলনা কৰিলা সেইকাৰণে আমি কি লিখিলো এ আইনষ্টাইন কি লিখিলো হি ইজ এ আইনষ্টাইন ইন আৱাৰ ক্লাছ বুজি পালি নাই ঠিক তেনেকুৱা প্ৰপাৰ নাউনক যদি আমি আনৰ লগত তুলনা কৰো তেতিয়া তাৰ আগত কি বহিব হ্যাঁ আৰ্টিকুল বহিব বুজি পালি নাই ক হ্যাঁ তেওঁ আমাৰ গাঁৱৰ শচীন তেণ্ডুলকাৰ বুলি কোৱা নাই তেওঁ আমাৰ গাঁৱৰ কি শচীন তেণ্ডুলকাৰ হি ইজ এ শচীন তেণ্ডুলকাৰ ইন আৱাৰ ভিলেজ কি বুলি কবা হি ইজ এ শচীন তেণ্ডুলকাৰ মানে কোৱা নাই এতিয়া তোমালোকে এৰি কোনোবা যদি লক্ষ্মীজন ভাল কোনো ক্ৰিকেট খেলে কিছুমান নাম দিয়ে নাই হ্যাঁ শচীন তেণ্ডুলকাৰ কোনো ধোনী কোনোবা মহেন্দ্ৰ সিং ধোনী এজন মহেন্দ্ৰ সিং ধোনী হয় ভাল ক্ৰিকেট খেলে হয় নাই তেনেকুৱা আমি তুলনা কৰো তো প্ৰপাৰ নাউন এই প্ৰপাৰ নাউনটোক আমি কাৰোবাৰ লগত তুলনা কৰিলে তাৰ আগত কি বহাব লাগিব এ আৰু এন বা আৰ্টিকুল বহাব লাগিব হয় নাই এক নম্বৰ উদাহৰণ আৰু কেইটামান উদাহৰণ মই লিখাই লৈছো তোমালোকৰ সব ক্লিয়াৰ হৈ যাব একদম টেনশন লব নালাগে এতিয়া দুই নম্বৰটো কি লিখছি she wants to be an Indira Gandhi someday দুই নম্বৰ কি লিখিছো সবে লিখি দাচোন she wants দুই নম্বৰ এটা এক্সাম্পল দিছো she wants to be an Indira Gandhi someday অসমীয়াত লিখিছো কি তাই কোনোবা দিনা ইন্দিৰা গান্ধী হ'ব বিচাৰে কোনে বিচাৰে তাই হয় নাই তাই she wants তাই বিচাৰে to be an Indira Gandhi মানে ইন্দিৰা গান্ধী হ'বলৈ বিচাৰে someday কোনোবা দিনাখন বুজি পালি নাই তাই কোনোবা দিনাখন ইন্দিৰা গান্ধী হ'ব বিচাৰে তো চোৱা এতে ইন্দিৰা গান্ধীটো কাৰ লগত তুলনা কৰা হৈছে তাইৰ লগত কাৰ লগত তুলনা কৰা হৈছে তাইৰ লগত সেইকাৰণে ইয়াত কি দিছে এন কি দিছে এন কেলে দিলো ইয়াত আই থকা কাৰণে কি দিলো আই থকা কাৰণে কি দিলো এন মই আগতে কৈছিলো এ আৰু আই থাকিলে তাৰ আগত কি বহাব লাগিব ইয়াত কোৱা নাই নেকি এ আৰু আই থাকিলে কি বহাব লাগিব ডাইৰেক্ট এন চকু মুদি কি বহাই দিব লাগিব আৰ্টিকুল এন ইয়াত এন মানে কি বুজাইছে এজনী হয় নাই যদি ইন্দিৰা গান্ধী মহিলা হয়তো কি বুলি কব এজনী হয় নাই তো তাই কোনোবা দিনাখন ইন্দিৰা গান্ধী হ'ব বিচাৰে বুজি পালি নাই তো ইয়াত আৰ্টিকুল আমি বহাইছো এইটো ইন্দিৰা গান্ধী এইটো কি নাম হ্যাঁ ইন্দিৰা গান্ধী কি নাউন হয় প্ৰপাৰ নাউন হয় নাই ইন্দিৰা গান্ধী এটা প্ৰপাৰ নাউন তো সেইকাৰণে ইন্দিৰা গান্ধীক আমি তাইৰ লগত তুলনা কৰা হৈছে সেইকাৰণে ইয়াত কি বহিছে আৰ্টিকুল কি বহিছে এন বহিছে বুজি পালি নাই এতিয়া সব প্ৰপাৰ নাউনক যদি তুলনাত ব্যৱহাৰ কৰা হয় প্ৰপাৰ নাউনক যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া তাৰ আগত কি বহিব
আৰ্টিকুল বহাব লাগে। প্ৰপাৰ নাউনক যদি কাৰোবাৰ লগত তুলনা কৰা হয় বা কোনো সাধাৰণ অৰ্থত ব্যৱহাৰ কৰা হয়, এটা কিবা এটা সাধাৰণ অৰ্থত ব্যৱহাৰ কৰিছে নে? তাই কি ইন্দিৰা গান্ধী হ'ব পাৰিব নেকি? কোনো অৰ্থ আছে নি, হয় নে? কিন্তু কৈছে মানুহ তাৰ লগত তুলনা কৰিছে, সেইকাৰণে প্ৰপাৰ নাউনক যদি সাধাৰণ অৰ্থত বা তুলনাত ব্যৱহাৰ কৰা হয়, তেতিয়া তাৰ আগত কি বহে? আৰ্টিকুল এ আৰু এন বহাব পাৰি। বুজি পালি নাই? এতিয়া চবৰ মনত থাকিব কোৱাচোন। এতিয়া প্ৰপাৰ নাউনৰ আগত প্ৰপাৰ নাউনটোক যদি আমি তুলনা কৰিম কাৰোবাৰ লগত, তেতিয়া প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল বহাব লাগিব দেই, এ আৰু এন। কিন্তু প্ৰপাৰ নাউনত 100% আৰ্টিকুল বহাব লাগে নেকি? 80% আৰ্টিকুল বহাব নালাগে, কিন্তু 20% বহাব লাগে। 20% কোনবিলাক বহাব লাগে? যদি প্ৰপাৰ নাউনটোক আমি কাৰোবাৰ লগত তুলনা কৰিম, তেতিয়া তাৰ আগত আমি আৰ্টিকুল বহাব লাগে। কিন্তু কমন নাউনত 100% আৰ্টিকুল বহে। ক'ত বহে? যদি কমন নাউনটো সিঙ্গুলার নাম্বার হ'ব লাগে। কি হ'ব লাগে? কমন নাউনটো যদি সিঙ্গুলার নাম্বার হয়, তেতিয়া তাৰ আগত আৰ্টিকুল 100% বহিব লাগিব। কমন নাউনটো যদি সিঙ্গুলার নাম্বার হ'ব, তাৰ আগত আৰ্টিকুল 100% বহিব। আৰু প্ৰপাৰ নাউনটোত 80% আৰ্টিকুল নবহে। যদি প্ৰপাৰ নাউনটো কাৰোবাৰ লগত তুলনা কৰা হয়, তেতিয়া 20% আমি আৰ্টিকুল বহাব পাৰো। বুজি পালি নাই? 20% বহাব পাৰো কোনবিলাক বাক্যত বহাব পাৰো? যদি আমি প্ৰপাৰ নাউনটো যদি কাৰোবাৰ লগত তুলনা কৰিম, তেতিয়া আমি তাৰ আগত কি বহাব লাগিব? আৰ্টিকুল এ এন ডি যিকোনো মানে বহাব পাৰি। এই দুটা উদাহৰণ আৰু 3টা লিখি দিছো দেই, তোমালোকৰ মনত থকাকে। আৰু এটা এক্সাম্পল দি চোৱা, যে treated him as a Hitler, তেওঁলোকে তাক হিটলাৰ দৰে ব্যৱহাৰ কৰিছিল। তেওঁলোকে এইটো ট্ৰিটেড মানে কি? ব্যৱহাৰ কৰা দেই। ট্ৰিটেড মানে কি? ব্যৱহাৰ কৰা। এইটো পাষ্ট টেন্সত আছে। ট্ৰিটেড মানে কি? ব্যৱহাৰ কৰা। এইটো পাষ্ট টেন্সত আছে। এইটো পাষ্ট ইনডিফিনিট টেন্সত, সিম্পল পাষ্টত আছে দেই। দে মানে কি? সিহঁত লোক বা তেওঁলোক। বুজি পালি নাই? তেওঁলোক বা সিহঁত লোক, তেওঁলোকে ট্ৰিটেড মানে ব্যৱহাৰ কৰিছিল হিম তাক এজ এ হিটলাৰ মানে হিটলাৰ দৰে ব্যৱহাৰ কৰিছিল। তো এইটো হিটলাৰ এটা কি নাউন হয়? হিটলাৰ এটা কি নাউন কোৱা আকৌ? হিটলাৰ এটা প্ৰপাৰ নাউন। তো আমি এই হিটলাৰক কাৰ লগত তুলনা কৰা হৈছে? সিহঁতৰ লগত, হয় নাই? এই তাক, হয় নাই? তাক মানে কি? কোনোবা এজন ব্যক্তিৰ লগত তুলনা কৰা হৈছে নে? সেইকাৰণে হিটলাৰ আগত আৰ্টিকুল কি বহিছে? এ আৰু এন। মনত থাকিব, একদম উজু আছে এইবিলাক। তোমালোকে একো টেনচন ল'ব নালাগে। বুকখন দিয়াচোন, আকৌবাৰ মই তোমালোকে ভালকে কৈ দিছো দেই। এতিয়া চোৱা, আমি এ আৰু এনৰ ব্যৱহাৰ শিকিলো। এটো যাতে দুবাৰা ৰিপিট নহবৰ কাৰণে তাৰ আগত কি ব্যৱহাৰ কৰা হয়? এন ব্যৱহাৰ কৰা হয় নে? এন ব্যৱহাৰ কৰা হয়। তাৰ পাছত ডাব্লিউ আৰু ৱাই থাকিলে ৱৰ্ডৰ আগত কি আমি দিব লাগিব? এ। আৰু এ আৰু আই থাকিলে কি দিব লাগিব? এ এন, হয় নে? এ এন দিব লাগে। এনি কোনো অৰ্থত বুজাবলৈ কি ব্যৱহাৰ কৰা হয়? আৰ্টিকুল এ আৰু এন, এনি, হয় নে? তাৰপিছত কি? চাৰ্টেইন কোনোবা অৰ্থত যাৰ নাম বা পৰিচয় আমি নাজানো, তেনে ক্ষেত্ৰত কি ব্যৱহাৰ কৰিব লাগিব? এ আৰু এন, হয় নে? এ আৰু এন ব্যৱহাৰ কৰিব। তাৰপিছত কমন নাউনটো যদি সিঙ্গুলার নাম্বার হয়, তেতিয়া তাৰ আগত আৰ্টিকুল কি বহাব লাগিব? কমন নাউনটো যদি সিঙ্গুলার হয়, তেতিয়া তাৰ আগত আৰ্টিকুল এ আৰু এন 100% বহাব লাগিব। আৰু প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল নবহে, কিন্তু 80% নবহে। কিন্তু 20% প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল বহে। যদি প্ৰপাৰ নাউনটো কাৰোবাৰ লগত তুলনা কৰা হয়, তেনে ক্ষেত্ৰত প্ৰপাৰ নাউনৰ আগত আৰ্টিকুল বহে। এইকেইটা এ আৰু এনৰ ব্যৱহাৰ। আৰু কেইটামান ব্যৱহাৰ আছে, এতিয়া সময় মানে কম হ'ব, সেইটো কাৰণে আজি নকৰা। আজি ইমানতে তোমালোকৰ ক্লাছটো মই শেষ কৰিছো। আৰু বাকী নেক্সট ক্লাছত আমি আকৌ এ আৰু এনৰ ব্যৱহাৰ ভালদৰে বুজাম দেই। ঠিক আছে, আজিলৈ ক্লাছ আমাৰ ইমানতে শেষ হ'ল। ধন্যবাদ। আৰু আমাৰ ক্লাছ ভাল লাগিলে তোমালোকে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় হিন্দ।